হ্যালো বন্ধুসকল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা এখন নতুন ভেকেঞ্চি নটিফিকেশ্যন পাব্লিছ হৈছে। ইয়াতে টোটেল 56টা ভেকেণ্ট পষ্টৰ কথা কোৱা হৈছে। এই পষ্টকেইটা আপোনাৰ মুকলি হৈছে স্পৰ্টছ কোটাৰ ফালৰ পৰা। তো এই নটিফিকেশ্যনখনত কি দিয়া আছে সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধুসকল প্ৰথমতে ইয়াতে দিয়া আছে পষ্টকেইটাৰ নাম। ইয়াতে পষ্টৰ নাম ডাইৰেক্টলি মেনশ্যন কৰি দিয়া নাই। তো ইয়াতে এনেকৈ দিয়া আছে লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4 আৰু লেভেল 5। ইয়াতে টোটাল ভেকেণ্ট পোষ্ট আছে 56টা। অফিচিয়েল ৱেবছাইট দিয়া আছে nfr.indianrailways.gov.in। ভেকেঞ্চি ডিটেইলছ যদি আমি চাওঁ, ইয়াতে লেভেল 1 কেটেগৰীৰ আপোনাৰ পোষ্ট খালী আছে 35টা। লেভেল 3 আৰু লেভেল 2ত আপোনাৰ ভেকেঞ্চি আছে 16টা। লেভেল 5 আৰু লেভেল 4ত আপোনাৰ ভেকেঞ্চি আছে 5টা। আপোনালোকে যদি ইভেণ্ট ৱাইজ ভেকেঞ্চি চাব বিচাৰে কোনটোত কিমানটা ভেকেঞ্চি আছে, এইটোত আপোনাৰ এই লিংকটোত আপোনালোকে ক্লিক কৰি দিলে আপোনাৰ এই পেজটো খোল খাব। ইয়াতে আপোনালোকে ডিটেইলছ ভেকেঞ্চিখিনি আপোনালোকে চাই ল'ব পাৰিব। যেনেকৈ ইয়াতে দি আছে লেভেল 5 আৰু লেভেল 4ত আপোনাৰ কি ইভেণ্ট আছে, ৱেইট লিফটিং, বক্সিং, চাইক্লিং, গল্ফ। ইয়াতে মেন ওমেন সকলোৰে কাৰণে ইয়াতে ভেকেঞ্চি আছে। ক'ত কিমানটা ভেকেঞ্চি আছে আপোনালোকে চাই ল'ব পাৰিব। ইভেণ্টছ কি আছে এইবোৰ আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে আপোনাৰ ডিটেইলছ দিয়া আছে। তাৰপিছত আমি যদি চেলাৰী চাওঁ, ইয়াতে দিয়া আছে লেভেল 1 কেটেগৰীত যিবোৰ পোষ্ট হ'ব তাতে আপোনাৰ পে স্কেল থাকিব 5,200ৰ পৰা 20,200 টকালৈ, আৰু গ্ৰেড পে পাব 1,800 টকাকৈ। লেভেল 3 আৰু লেভেল 2 কেটেগৰীৰ পোষ্টবোৰৰ কাৰণে আপোনাৰ পে স্কেল ছেমে থাকিব 5,200 টকাৰ পৰা 20,200 টকালৈ, কিন্তু ইয়াতে গ্ৰেড পে থাকিব আপোনাৰ লেভেল 3 পোষ্টৰ কাৰণে 2,000 টকা আৰু লেভেল 2 পোষ্টৰ কাৰণে আপোনাৰ 1,900 টকা। লেভেল 5 আৰু লেভেল 4 কেটেগৰীত যি পোষ্ট আছে ইয়াতে আপোনাৰ পে স্কেল থাকিব 5,200 টকাৰ পৰা 20,200 টকা। পে স্কেল ছেমে আছে। ইয়াতে আপোনাৰ গ্ৰেড পে থাকিব লেভেল 5 পোষ্টৰ কাৰণে 2,800 টকা আৰু লেভেল 4 পোষ্টৰ কাৰণে আপোনাৰ 2,400 টকা। ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাই লওঁ, ইয়াতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট দি আছে আপোনাৰ 20 নৱেম্বৰ, আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট দি আছে আপোনাৰ 10 ডিচেম্বৰ তাৰিখলৈ। আপোনাৰ এপ্লিকেশ্যন কৰোঁতে যদি কিবা ভুল হয় বা আপোনালোকে যদি আপোনাৰ এপ্লিকেশ্যনখন কিবা মডিফিকেশ্যন কাৰেকশ্যন ইত্যাদি কৰিব বিচাৰে, তাৰ কাৰণে আপোনালোকে সময় পাব আপোনাৰ 10 ডিচেম্বৰলৈকে। তাৰ কাৰণে আপোনালোকে সময় পাই যাব। এপ্লিকেশ্যন ফি যদি আমি চাওঁ, ইয়াতে SC, ST, এক্স ছাৰ্ভিচমেন, ওমেন, মাইনৰিটি কেটেগৰী কেণ্ডিডেটবোৰ আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কেণ্ডিডেটছৰ কাৰণে এপ্লিকেশ্যন ফি আপোনাৰ 250 টকা দিব লাগিব, আৰু বাকী সকলো কেণ্ডিডেটছ আপোনাৰ 500 টকা এপ্লিকেশ্যন ফি দিব লাগিব। আপোনালোকে এপ্লিকেশ্যনখন যদি আপোনাৰ কিবা মডিফিকেশ্যন বা কাৰেকশ্যন কৰিব বিচাৰে, ইয়াৰ কাৰণে আপোনালোকে 50 টকা এটা এক্সট্ৰা ফি পে' কৰিব লাগিব। এতিয়া যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, ইয়াতে লেভেল 1 কেটেগৰীৰ পোষ্টৰ কাৰণে এজ লিমিট দি আছে 18ৰ পৰা 25 বছৰ, আৰু এই এজ লিমিট নিৰ্ধাৰণ কৰাৰ আপোনাৰ কাট অফ ডেট দিয়া আছে আপোনাৰ 1 জানুৱাৰী 2025। ইয়াতে মিনিমাম ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ বা ITI বা নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট থাকিব লাগিব, যোনটো আপোনাৰ NCVTৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব। ইয়াতে স্পৰ্টছ নৰ্মছ দিয়া আছে। স্পৰ্টছ নৰ্মছখিনি আপোনালোকে চাই ল'ব। লেভেল 3 আৰু লেভেল 2 পোষ্টৰ কাৰণে এজ লিমিট ছেম থাকিব আপোনাৰ 18ৰ পৰা 25 বছৰ। ইয়াতো আপোনাৰ কাট অফ ডেট থাকিব 1 জানুৱাৰী 2025। ইয়াতে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ বা ইয়াৰ ইকুইভেলেণ্ট এক্সাম পাছ। ইয়াতো স্পৰ্টছ নৰ্মছখিনি দিয়া আছে। স্পৰ্টছ নৰ্মছখিনি আপোনালোকে চাই ল'ব। লেভেল 5 আৰু লেভেল 4 কেটেগৰী পোষ্টৰ কাৰণে এজ লিমিট ছেমে থাকিব 18ৰ পৰা 25 বছৰ। ইয়াতে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেট হ'লে আপোনাৰ এই লেভেল 5 বা লেভেল 4 কেটেগৰীৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব।
ইয়াতে স্পৰ্টছ নবছ দিয়া আছে স্পৰ্টছ নবছ আপোনালোকে চাই ল'ব অনলাইন এপ্লিকেশ্যন প্ৰচেছ যদি চাওঁ আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব পাৰিব তো আপোনালোকে প্ৰথমে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটৰ লিংক আপোনালোকে ইয়াতে তলতে পাই যাব আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ আৰু ইমেইল আইডি লাগিব দুয়োটাই আপোনালোকে এক্টিভ ৰাখিব আপোনালোকে প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰি লোৱাৰ পিছত আপোনালোকে আকৌ সেই আপোনাৰ ভেলিড ক্ৰিডেঞ্চিয়েলছ মানে আপোনাৰ আইডি পাছৱৰ্ড দি আপোনালোকক আকৌ লগ ইন কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে বাকী আপোনাৰ ডিটেইলছ ফিল কৰি আপোনাৰ নেচেচাৰী ডকুমেণ্টছ যিবোৰ বিচাৰে সেইবোৰ আপলোড কৰি এপ্লিকেশ্যন ফি পে কৰি দি ফাইনেল ছাবমিট কৰি দিব ইয়াতে আপোনাৰ কি কি ডকুমেণ্টছ লাগিব সেইখিনি ডিটেইলছ আপোনাক দিয়া আছে ইয়াতে আপোনাৰ এটা পাছপৰ্ট সাইজ ফটো লাগিব আপোনাক আপোনাৰ সিগনেচাৰ স্ক্যান কৰি ৰেডি কৰি ল'ব লাগিব আপোনাৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন সাৰ্টিফিকেট লাগিব আপোনাৰ স্পৰ্টছ সাৰ্টিফিকেট লাগিব আপোনাৰ স্পৰ্টছত যি এচিভমেণ্ট আছে সেইটো সাৰ্টিফিকেট লাগিব আপোনাৰ ডেট অফ বাৰ্থৰ প্ৰুফ লাগিব SC ST আপোনাৰ যদি কিবা ক্যাটাগৰী আছে আপোনাক SC ST OBC এইবোৰ সাৰ্টিফিকেট লাগিব EBC ক্যাটাগৰী ক্যান্ডিডেটছৰ কাৰণে EBC সাৰ্টিফিকেট শো কৰিব লাগিব মানে ইনকাম সাৰ্টিফিকেট শো কৰিব লাগিব আৰু মাইনৰিটি ক্যাটাগৰী ক্যান্ডিডেটছৰ কাৰণে আপোনাক সেলফ ডিক্লাৰেশ্যন এখন জমা দিব লাগিব এই সেলফ ডিক্লাৰেশ্যন আৰু ইনকাম সাৰ্টিফিকেটৰ ফৰমেট আপোনালোকে ইয়াতে তলতে লিংক দি আছে আপোনাৰ এই দুটা হয় আপোনাৰ ওপৰটো আপোনাৰ সেলফ ডিক্লাৰেশ্যন ফৰ্ম আৰু তলতটো আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ আপোনাৰ ফৰ্ম এই দুটা লিংকত ক্লিক কৰি আপোনালোকে এই দুটা বস্তু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে যদি পঢ়ি চাব বিচাৰে আপোনালোকে এইটো লিংকত ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন পঢ়ি চাব এই লিংকটোত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰি ল'ব পাৰিব যদি আপুনি অলৰেডি ৰেজিষ্টাৰ কৰা আছে আপোনাক নতুনকৈ ৰেজিষ্টাৰ কৰাৰ প্ৰয়োজন নাই আৰু ইয়াতে ক্লিক কৰি আপুনি অনলাইন এপ্লাই কৰি ল'ব পাৰিব বন্ধুসকল মই এই ভিডিওটোৰ ডেসক্ৰিপশ্যনত আপোনাৰ এই পোষ্টৰ লিংক দি দিম আপোনালোকে তাতে গৈ ক্লিক কৰি ডাইৰেক্ট এই পোষ্টটো পঢ়ি চাব পাৰিব আৰু ইয়াতে আহি আপোনালোকে ডাইৰেক্ট অনলাইন এপ্লাই কৰি ল'ব পাৰিব তো ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে কাইন্ডলি লাইক এটা কৰি দিব আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিও অলমোস্ট ডেইলি পাবলিশ কৰি থাকোঁ ধন্যবাদ